নারায়ণৰ জয়। দেৱৰীকে প্ৰণাম গ্ৰহণ তথাস্তু উঠা। হে ভীষ্মক নন্দিনী, দেৱৰীকে মই কিন্তু সকলো বুজি পাইছো। পিছে যাক তুমি অন্তৰত স্থান দিছা তেওঁক জানি ইমান সহজতে পাব পাৰিবা? নাৰায়ণ নাৰায়ণ কৃষ্ণ, সেই দ্বাৰকাৰ কৃষ্ণ কিন্তু মহাকপটীয়া। তেওঁ গকুলত দিনে নিশাই গৰু চৰাই ডাঙৰ হোৱা সেই কলীয়া কৃষ্ণই জানো তোমাৰ অন্তৰৰ কথা মনত বুজিব পাৰিব? নাৰায়ণ নাৰায়ণ মিছা কথা মই ক'লে সমলে বিশ্বাস কৰিব পৰা নাই। দেৱৰীকে সখীক মই তাকেই কৈছো, মিছাকৈ সখী উত্তাল হৈছে। কত ৰজা সখীৰ কাৰণে মনে মনে থাকা সখী, মনে মনে থাকা। নাৰায়ণ মোৰ মনৰ বেদনা তুমি কি বুজিবা? নাই, কোনেও নুবুজে দেৱৰীকে। দেৱৰীকে মই নিজেই ক'ব নোৱাৰো মোৰ হৈছে কি। অন্তৰত কিহৰ জোৱাৰ উঠিছে, আপোনাৰ চৰণত হৈছে দেৱৰীকে। মোক বাধা নিদিব। কৃষ্ণ বিনে অন্য স্বামী প্ৰাণান্তেও বাঞ্ছা নকৰো। আশীৰ্বাদ কৰক দেৱৰীকে, জন্মে জন্মে যেন তেওঁকে স্বামী ৰূপে পাওঁ। নাৰায়ণ নাৰায়ণ হৌৱা মহাৰাজ এইফালে আহিব ধৰিছে। বাৰু মই তোমাৰ মনৰ সংকল্প মহাৰাজক কওঁ। কৃষ্ণৰ লগত তোমাৰ বিবাহৰ প্ৰস্তাৱো দিম। যদিহে মহাৰাজ সন্মত হয় তেন্তেতো ভালৰেই কথা। নাৰায়ণ নাৰায়ণ আই ৰুক্মিণী, পিতা আই পিতা উঠ উঠ আই উঠ। নারায়ণ 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 দেৱৰীকে নাৰদ প্ৰণাম গ্ৰহণ কৰ। তথাস্তু আপোনাৰ চৰণ ধুলি পাই কন্দিলৰ ৰাজকাৰেং পৰম পবিত্ৰ হল। পিতা পিতা যোৱা আই দেৱৰীকেৰ কাৰণে পাঠ্য ঐক্য যোগাৰ কৰিবলৈ তোমাৰ মাতৃক কোৱা গৈ। ভাল পিতা। মহাৰাজ দেৱৰীকে আপুনি অতি ভাগ্যৱান। সঁচা দেৱৰীকে ভাগ্যৱান বুলিয়েতো আপোনাৰ শ্ৰীচৰণ দৰ্শন কৰিবলৈ সুযোগ পাইছো। মহাৰাজ দেৱৰীকে জানেনে আপোনাৰ গৃহত স্বয়ং লক্ষ্মীয়ে জন্মগ্ৰহণ কৰিছে। বৈকুণ্ঠেশ্বৰী লক্ষ্মী? আচৰিত নহব মহাৰাজ, আই ৰুক্মিণী স্বয়ং লক্ষ্মী। দেৱৰীকে আৰু নাৰায়ণত জন্মগ্ৰহণ কৰিছে দ্বাৰকাত শ্ৰী কৃষ্ণ ৰূপে। দুয়োৰে মিলনত মই সমগ্ৰটো
ৰুক্মিণী দেৱীৰ বিবাহৰ উপযুক্ত সময় আজ্ঞা পালে দ্বাৰকালৈ গৈ যদুপতি কৃষ্ণকে মিলনৰ প্ৰস্তাৱ দিব পাৰোঁ। লক্ষ্মী নাৰায়ণৰ মিলন চাবলৈ স্বৰ্গৰ দেৱতাসকলে বাঞ্ছা কৰি আছে। এতেকে পলম কৰাৰ নাই প্ৰয়োজন মহাৰাজ। ৰুক্মিণীৰ বিয়া আৰু স্বয়ং নাৰায়ণৰ লগত মোক চালনা নকৰিব দেৱৰীখি। মহাৰাজ মই চালনা কৰা নাই, ই সত্য। সত্য? হয় মহাৰাজ, ই সত্য। মোৰ সোণৰ প্ৰতিমা কন্দিলৰ আলাখৰ লাৰু ৰুক্মিণীৰ বিয়া যদি মাধৱৰ লগত হয় ই মোৰ সৌভাগ্যৰ কথা। ভাৰতৰ পূৰ্বৰ সীমান্তৰৰ পৰা পশ্চিম সীমান্তৰৰ সাগৰ বক্ষত থকা দ্বাৰকালৈ মোৰ ৰুক্মিণীক বিয়া দিম। একেডাল প্ৰেমৰ দোলেৰে বান্ধ খাব জন্মু দি পাৰো সুবৰ্ণ ভাৰত। মই বিশ্বাস কৰিবলৈ টান পাইছো দেৱৰীখি। নাৰায়ণ নাৰায়ণ, সংশয় নকৰিব মহাৰাজ। লক্ষ্মী নাৰায়ণৰ মিলন অৱশ্যে হ'ব লাগিব। মই সেই বৈকুণ্ঠত চাই আহিছো, শুভ দিন সমাগত। তাকেই চাই এই মিলন কত কিনাৰদৰ বিনখনে অচিৰতে ললিত পঞ্চহুৰত বাজি উঠিব। হে নাৰায়ণ, হে নাৰায়ণ, হে নাৰায়ণ, নারায়ণ নারায়ণ নারায়ণ। তেন্তে আহক দেৱৰীখি, প্ৰভুৰ চৰণত ভক্তিৰ অৰ্ঘ্য নিবেদন কৰি মই এই মিলনৰ বাবে প্ৰাৰ্থনা জনাওঁ। শুভ, অতি শুভ। মই এতিয়াই দ্বাৰকালৈ যাত্ৰা কৰিম। নাৰায়ণ নাৰায়ণ নাৰায়ণ। পিতা, এই মাত্ৰ মই জানিব পাৰিছো গোৱালৰ পুত্ৰ কৃষ্ণৰ লগতে ৰুক্মিণীৰ বিবাহৰ তুমি প্ৰস্তাৱ দিছা। তুমি হেনো সন্মতি দিলাই। কিয় বাৰু এই বৃদ্ধ বয়সত তোমাৰ হেনো আদুৰ্মতি? কোনে তোমাকে কুমন্ত্ৰণা দিলে পিতা? যুৱৰাজ ৰুক্ম দেৱৰীখে বিবাহৰ প্ৰস্তাৱ আনিছে আৰু মই আপত্তিৰ কাৰণ নেদেখি সন্মতি প্ৰদান কৰিছো। দেৱৰীখি নাৰদ, তুমি আহি কন্দিলৰ ৰাজকাৰেঙতে বিয়াৰ কটকী হৈ দেখা দিছা আৰু সেইবাবে বুঢ়া ৰজাৰে মতিভ্ৰম হৈছে। নিজেই তো বিয়া বাৰু কৰাই ঘৰ সংসাৰ ধৰিবলৈ অসমৰ্থ। এতিয়া ৰুক্মিণীৰ বিবাহৰ কটকী হৈ বহু আনন্দ লভিছে নহয়। পুত্ৰ দেৱৰীখে পূজনীয়। জানো আৰু সেইবাবে কওঁ, তেওঁ আঁতৰে থাকি আমাৰ পূজনীয় হৈ থাকক। আৰু মোৰ বিনম্ৰ অনুৰোধ, ৰুক্মিণীৰ বিবাহৰ প্ৰস্তাৱ পৰিত্যাগ কৰি সন্মানেৰে গুচি যাওক অন্য স্থানলৈ। তেনেহলে যদুপতি কৃষ্ণ লগা ৰুক্মবীৰে নকৰিব সম্বন্ধ। বুদ্ধিমান নিশ্চয় দেৱৰীখি। নাৰায়ণ,
মথুরারে কারাগার জন্মস্থান যারে জরা খন্দ হিকপালি রাজার ভয়তে যে জন পলাইয়াছে আগরের বৈখ্যাত টাকা দ্বারক দুর্গতে এ কৃষ্ণ গোপিনী বস্ত্র সরে কলিয়া রাখালে কদবিদন করদানে প্রাণার ভগ্নেকে শান্ত হ রুক্ম, শান্ত হ। কদবিদন হও শান্ত নোয়ারা করিব তুমি কণ্ঠরুদ্ধ মোরে হে বৃদ্ধ দেব বরিষের কথাও নিজ বনার হেগ্য একতে ঘটেল তোমার যে মগজারে ব্যক্তিতে সেইভাবে যোগ্যমান বলে ভাবি থাকিস গোবধ স্ত্রীবধ মাতুলবধ আরে আছে যত পাপ এই জগততে যে কৃষ্ণ এই মুখে করিব পারিছে এই মহাপাপীরম্ব কৃষ্ণকে কদবিদন করদান প্রাণার ভগ্নেকে রুক্ম রুক্ম না জানো রে কৃষ্ণ নিন্দা মহাপাপ বলি নহয় নহয় মহাপাপ মই নেহাব কৃষ্ণৰ নিন্দা মহাপাপ বুলি মই কৰিছো প্ৰতিজ্ঞা যেতিয়ালৈকে তপ্ত তেজে বহে ধৱনীতে ৰাজকুমাৰে কেতিয়াও দিব নিদিবৰ মাল্যদান সেই কৃষ্ণৰ ডিঙিতে রুক্ম, রুক্ম। বিদর্ভর বৃদ্ধ রাজার থেকে যদি মোর বিপক্ষতে হয় যদি অন্তরায়ে সমগ্র ভারতে তথাপিও জানিব রেখে এই রূপমার প্রতিজ্ঞা অসলতল কোন কোন অভাবতে অলপ কথাতে অঙ্গীকার করিব নাপায়। বহুবার বহুবার ভাবে চিন্তি চাই প্রত্যেক কথারে সিদ্ধান্ত লব লাগে। সঁচাই ভাবি চাইছো এতিয়াও তোমাৰ দৰে মোৰ মগজৰে ব্ৰেক কেতি ঘটা নাই ৰুক্মিণীৰ উপযুক্ত যোগ্যৱান দৰাৰ বাবে তোমাক অনৰ্থক চিন্তা কৰাৰ আৱশ্যক নাই। মোৰ বন্ধু সেদিৰাজে শিশু পালৰ নিচিনা রূপবান বলবান ভারত বিখ্যাত বীর দ্বিতীয় জন নাই। তেওঁকে অভিনয় মতায়নি কন্যা সম্প্ৰদান কৰা পিতা কে কলি সেদিরাজে শিশুপাল রুক্মিণীর একমাত্র যোগ্য পর বলি ঐশা বিবাসিত মোর 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 ঘুরাইছে দেবরে মহারাজ সকল আগতে মণ্ডল লড়িব লাগিছে। দেবরে মহারাজ মই যেনের উপায়হীন মোক এটা উপায় দিয়ক দেবরে মোক এটা উপায় দিয়ক। হে মহারাজ উপায় দিবলৈ মই যোগ্যজন নহওঁ তথাপিতো সুধিছে যেতিয়া কওঁ শুন দেবরে রাজকুমারীর স্বয়ম্বর পতা হোক আপন ইচ্ছাৰে তোৰ স্বামী নিৰ্বাচন কৰক যদি কোৱাৰ মতে সেই শিশুপালাই যদি যোগ্যজন হয় তেন্তে তেওঁ কোঁৱৰীৰ মালা পাব নে কি কোৱা কোন এইবারে মুনিবরে যুক্তিযুক্ত প্রস্তাব করেছে নারায়ণ মই প্রস্তাবক সমর্থন জানাইছো যোৱা দেবৰী
আৰু কোৱা গৈ কৃষ্ণক তোমাৰে তেওঁ আৰু ৰুক্মিণীলৈ আশা কৰি থাকিব নালাগে ৰূপময় স্বয়ম্বৰ সময় কৰিছ আয়োজন আৰু কবা নেকি ৰাজ মহারাজ বুঢ়াৰ ৰজাৰ মতে ভ্ৰম হৈছে মই এতিয়া ৰজা নহয় এটা কাঠৰ পুতল আছে সেইবাবে ৰুক্মবীৰে ৰাজ কাৰ্য চলাইছে আৰু ৰুক্মবীৰে যথোচিত প্ৰত্যুত্তৰ দিব হে হব মহারাজ বিদায় হে এতিয়া যন্ত্রের সমতে হে যন্ত্র চলিব আমি তো তার নিমিত্ত হে মাথো না হে মায়া বন্দী হলে কালিন্দী ভোমরা জুইত বন্দী হলে সদা তুমি বন্দী হলে গর্ব অহংকারে ইনু বুঝি ঈশ্বর